ৰিয়েলি শেষ হৈ যাব কাৰণ মোৰ দেখাত মোৰ জানাত আমাৰ বাউকুংগ্ৰী সমষ্টিত যেনেকুৱা আগৰ বিপিএফৰ MCLA কাম কৰিছিলে EMA কাম কৰিছিলে এনেকুৱা কাম কৰিবলৈ দেখাৰ আমাৰ বাউকুংগ্ৰী সমষ্টিৰ কোনো লিডাৰ আজিলৈকে জন্ম হোৱা নাই মই দাঁতিকৈ ক'ব পাৰোঁ আজিৰ এই বাউকুংগ্ৰী সমষ্টিৰ যিসকল আমাৰ UPPৰ দলম কৰ্মীসকল আছিলে তেখেতসকল নিজৰ মাজতে কোনো মিলা প্ৰীতি নাইকিয়া হৈ গৈছে নিশ্চয় তেখেতসকল আহিব লগা দিনবোৰত তেখেতসকল আমাৰ এই বাউকুংগ্ৰী সমষ্টিত টোটেলি নাইকিয়া হৈ যাব বুলি মই ভাবা আৰু কিমান মান UPPৰ কৰ্মীয়ে BPFত জব কৰিব আশা ৰাখিছোঁ 50% আহি যাব তেখেতসকল অলৰেডি মোৰ লগত যোগাযোগ ৰাখিছে যোৱাকালিও বহুত কেইজন মানুহ যোগাযোগ ৰাখিছে তেখেতসকল আহিবলৈ আগ্ৰহী আছিলে কিন্তু আমাৰ যিসকল মাইনৰিটি ভাইসকল কালি এটা ঈদ কিবা তিথি আছে তাৰ কাৰণে তেখেতসকল বজাৰ কৰিব লগা আছে ইটোৰ কাৰণে তেখেতসকল মোৰ লগত কালি অকল যোগাযোগে থাকিলে আজি তেখেতসকল ইয়াত আহি পেলাই কোনো যোগদান কৰিব নোৱাৰিলে আশা ৰাখিছোঁ তেখেতসকল কথা দিছে অলৰেডি মোৰ আগত জনাইছে যে আপোনালোকে যদি গৈছে তেখেত আমি চবলৈ ওলাই যাম পৰৱৰ্তী সময়ত আমাক কালি সোমাই দিলে হ'ল বুলি আমাক কথা দিছে অলৰেডি কমিউনিটি হলৰ যি BPF দলৰ যোগদান সভা আছিলে এই যোগদান সভাত উপস্থিত হ'ব পৰা আমাৰ BPF দলৰ গোটেই কৰ্মী বন্ধুসকলক মই সন্মান যাচিছোঁ লগতে আজিৰ যি মিডিয়া বন্ধুসকললৈ মোৰ যোগদান সভাত আজি যোগদান কৰাৰ লগতে মিডিয়া বন্ধুসকলক মই সন্মান যাচিছোঁ মই বিশেষকৈ UPPৰ দলৰ আগৰ ব্লগৰ সাধাৰণ সম্পাদক আছিলে এতিয়া আমি UPPৰ দলৰ কেন্দ্ৰীয় ফাৰ্মাৰ সেলৰ সেক্ৰেটাৰী আছিলে এতিয়া মই আমাৰ দলক আমি বিশেষকৈ আমাৰ বেলেগ দল হইল আজি যি দলক মই এৰি পেলাই আহিছোঁ এই BPF দলত মই বেলেগ দলক একো বেয়া ক'ব নাযাওঁ আজি অকল কালি মই এই দলক BPF দলক ভাল পাই আমি আজি ইয়াত যোগদান কৰিছোঁ আশা ৰাখিছোঁ যেনেকুৱা আমাৰ ছাৰে MCLA ছাৰে কৈছে যে 52% অকলে পাইছিলে আমি আজি যোগদান হোৱাৰ সত্ত্বে আমি ভাবিছোঁ যে 70% অলৰেডি ইয়াত আহি যাব আৰু আমাৰ যোগদান হ'বলৈ বহুত বাকী আছে অলৰেডি আমাৰ লগত যোগাযোগ চলিছিল যোৱাকালিৰ পৰা আমাৰ লগত যোগাযোগত বহুত আছিলে কিন্তু দুৰ্ভাগ্যজনক্ৰমে তেখেত আমাৰ UPPৰ দলৰ ফৰ্মাৰ যিসকল আছিলে তেখেতসকল মোৰ লগত অলপ কিবা কৰাৰ কাৰণে মই দূৰত্ব থাকিব লগা হৈছে তাৰ কাৰণে আমি মোৰ যিসকল মোৰ সতীৰ্থ UPPৰ দলৰ বন্ধুবৰ্গ আছিলে তেখেতসকলক মই আজিৰ যি যোগদান সভা এই যোগদান সভাত যোগদান কৰিবলৈ আনিব পৰা নাই নিশ্চয় মই আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত যি আমাৰ এটা ডাটা দিছিলে 13 তাৰিখৰ পৰা সিৰিয়াল যি গাঁওসমূহৰ আমাৰ প্ৰগ্ৰাম ল'বলৈ ওলাইছে এই প্ৰগ্ৰামত গোটেইকেইটা প্ৰগ্ৰামতে আমি যোগদান সভাটো ল'ম বুলি আশা ৰাখি আজিৰ যে মিডিয়াৰ আমাৰ মোৰ বক্তব্য ইয়াতে সামৰিছোঁ ধন্যবাদ মুলানডুবি সুৰীয়া ঘৰত অনুষ্ঠিত বাউকুংগ্ৰী ব্লকৰ জইনিং প্ৰগ্ৰাম আছিলে আৰু এই জইনিং প্ৰগ্ৰামত আমাৰ জইন কৰিছে আমাৰ বালাকাটা গাঁৱৰ এজন ভাল কৰ্মী UPPৰ ভাল কৰ্মী আমাৰ ছাত্ৰ সংগঠনো আছিল আৰু ট্ৰাইবেল সংগঠনো আছিল সমাজকৰ্মী কালীচৰণ নাৰ্জাৰীৰ লগত বহুত মানুহে আজি জইন কৰিলে এইটোক মই ওয়েলকাম কৰিছোঁ আৰু আহি থকা সময়ত আমি একে দাদা ভাই একে নিজৰ মানুহ বুলি একে পাৰ্টিত কাম কৰাৰ কাৰণে সুবিধাটো দিম আৰু সেই সুবিধা লোৱাৰ কাৰণে মই সিহঁতক ধন্যবাদ দিছোঁ আৰু আশা কৰিছোঁ আমি বাউকুংগ্ৰী এৰিয়াত আমি UPPৰ ধ্বংস কৰাৰ কাৰণে কাম কৰি আছোঁ আজিৰ দিনত UPP যেনেকৈ কাম কৰিছে আইৱাই ঘৰ কেলেংকাৰী MJ এনেকুৱা কেলেংকাৰী BCDC চেয়াৰমেনসকলে কেলেংকাৰী ক'ৰবা মানে লংপেণ্ট পিন্ধা দেখা এই চেয়াৰমেনসকলক যদি আঁতৰাই নিনে আমি বাউকুংগ্ৰী এৰিয়াত মানে UPPৰ ধ্বংস কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ আজি যিবিলাক কোন দলৰ এইটো UPPৰ বেলেগ দলৰ নাই সব UPPৰ আৰু বাকী কয়েকজন নতুন ভোটাৰ মানে ইহঁতে কোনো আগত ভোট দিয়া নাছিলে নতুন ভোটাৰ হিচাপে জইন কৰিছে আৰু বাকীটো সব UPPৰ পৰা ইয়াত জইন কৰিছে 32 জন হ'ল জইন কৰাটো আৰু জইন আহি আছে কৰি থাকিব এনেকৈ আমি সৰু সৰুকৈ জইন কৰি আছোঁ লোকসভা নিৰ্বাচনত কেনেকৈ হ'ব লোকসভা নিৰ্বাচনত আমাৰ বাউকুংগ্ৰী এৰিয়াত আমি চিন্তা কৰিবলৈ একো দিগদাৰ নাই